Guys, welcome back to my YouTube channel Kon Vlogs. বৰ্তমান আছো হাউলিতে আৰু হাউলিৰ ৰাস আজি যেহেতু শেষ আমি বৰ্তমান বাইদেউহাটত আছো এইফালে আছে ডাঙৰ আৰু মই আজি ৰাতি ইয়াৰ পৰিৱেশটো দেখাম যেহেতু ইয়াৰ আজি ৰাস শেষ আৰু বৰ্তমান ওলাই গৈ আছো তাৰ ৰাস য'ত হয় তাতে বেছি দূৰ নহয় আমাৰ বাহঁতৰ ঘৰৰ পৰা কাষতে অকণমান বুলিলে পাই যাম অকণমান দিনৰ পৰিৱেশ দেখুৱাম নক'ব আপোনালোকক হাউলিৰ ৰাসৰ চাইডত ভিডিঅ' দেখিবলগীয়া আৰু চশমাযোৰা পিন্ধি লৈছোঁ মানে ৰ'দ বহুত বেছি সেইবাবে এটা ওলাই আহিছোঁ চাইড হওক ভিডিঅ'টি এয়া হৈছে আমাৰ দিনৰ পৰিৱেশ হাউলি ৰাসৰ এইফালে চব গাড়ীবিলাক আছিল এতিয়া বাৰু নাই ইয়াৰ পৰা বেলেগত নি থৈ দিছে এতিয়া ভিতৰত সোমাই যাব লওক এইফালে গাইজ জুবিন দাৰ ফটো আছে শ্ৰদ্ধাঞ্জলি এইফালে এয়া হৰিচাপ এইবোৰ গাইছ মাছ আছে ইয়াতে এয়া হৈছে দিনৰ পৰিৱেশ ৰাতি হ'লে অকণমান আৰু বেলেগ লাগিব নাইট ভিউ দেখাম ৰ'ব উঠিলেতো ইয়াত পইচাই লাগিব সেইকাৰণে এনেই আহিলোঁ বাৰু উঠি চালোঁ এবাৰ এইফালে চব মিনা বজাৰ চাব পাৰে এয়া হৈছে দিনৰ পৰিৱেশ এখনো না লাইট আছে না কি আছে সেইফালে আছে মন্দিৰটো আৰু এইফালে বৰ্তমান প্ৰেমলীলা চলি আছে চববিলাক কাষে কাষে এইফালে আমাৰ ডাঙৰো পূৰা চাই আছে যিহেতু ৰাতি চাব নোৱাৰে ইয়াত নাট টান কৰি আছে সিহঁতসকলে চেক কৰি আছে এইফালে গাইছ চখানীখন বিৰাট চাফা চখানী আৰু এটা মই ভিডিঅ' বনাইছিলোঁ বহুত আগতে এবাৰ দেখুৱাম ৰ'ব ভালকৈ আৰু এইফালে চেৰকি তেৰকি চববিলাক আছে কাম কৰি আছে মানে চাই আছে ক'ৰবাত কিবা বয়া হৈছে না হোৱা নাই বাকী এইফালে ডাঙৰ আমি ৰাসৰ পৰা কি আনিলোঁ জানে শাক পাচলি এইফালে ডাঙৰে আনিছে মেগী মই আনিছোঁ শাক পাচলি চব এইবিলাক আমি ৰাস চাই লৈ আহিছোঁ মানে ৰাতি যাম বাৰু ৰাতি ধুনীয়াকৈ দেখুৱাম যিহেতু ৰাতিয়ে ভাল লাগিব ৰাস চাক চাই এতিয়া এনে এপাক গৈছিলোঁ আমি একচুৱেলি বজাৰ কৰবাই গৈছিলোঁ তাতো সোমালোঁ এপাক দিনৰ পৰিৱেশ চালোঁ আপোনালোকক দেখুৱালোঁ এইফালে ডাঙৰে মেগী আনিছে বেলা ভাতি মেগী খাইছে আমি ওলাই যাম বাৰু মানে ভাত চাত খায়ো ওলাই যাব বাৰু মানে ৰাতি চাম একদম মানুহ যেতিয়া ভিৰ চিৰ কম হ'ব তেতিয়া চাব লাগিব এতিয়া ঘৰত যাই আছোঁ বলক দেখিছোঁ বান্দাৰ চক এইফালে বান্দাৰ হাউলিত মানে কিছু বান্দাৰ আছে গাইছে আৰু এইবিলাক চব পূৰা বাকী আছে দোকানৰ পৰা বস্তু লৈ গুচি গৈছে সিহঁতে ডেঞ্জাৰ বান্দাৰ কিন্তু গাইছে আমাৰ বাইদেউহঁতৰ ঘৰ আৰু ইয়াকলৈকে মানে গাড়ী পাৰ্কিং হৈ আছে চব না কিমান গাড়ী এইবিলাক পাৰ্কিঙে চব কৰি দিছে চব গাড়ী পাৰ্ক কৰিছে এইফালে আমি অনিবক লগাল পাইছোঁ এতিয়া একেলগে যাম ফাংচন চাবলৈ তাৰপিছত ৰাতিৰ পৰিৱেশ মানুহ ভিৰ চাওক গাড়ী ভিতৰলৈ বৰ্তমান সোমোৱাই নাই ভিতৰত সোমাম বাৰু আৰু এইখন হৈছে হাউলি ৰাসৰ ভিতৰত সোমাবলৈ হ'লে মাজত গৈ থিয়া দিলে হ'ল অট'মেটিক যাই থাকিব ভিতৰত কাৰণ মানুহ চাওক না কিমান বেছি মানুহ ইমান বেছি মানুহৰ ভিৰ কি কম মানে আৰু লাগাতকৈ মানে বেছি মানুহ ভবাই নাছিলোঁ যে ইমান মানুহ হ'ব বলক তেতিয়াহ'লে ইয়াৰ ভিৰৰ মাজে মাজে হ'লেও এক মূৰৰ পৰা চোৱা আৰম্ভ কৰি দিওঁ আৰু আপোনালোকক দেখুৱাম আপোনালোকে চাই থাকক চাই গৈছোঁ এতিয়া অকণমান ভিৰ আছে বাৰু মানুহ ৰাখি আহিব দিছে বাকী এইবিলাক দেখাইছোঁ আপোনালোকক এতিয়া অকণমান বাহিৰে ওলাই যাওক
এইফালে চাওঁতে এইফালে লটাৰী খেল আৰম্ভ কৰি দিছে আৰু স্ক্ৰীণতো পৰ্দাটো দেখুৱাই আছে। খেলটো আৰম্ভ হৈ আছে সন্মুখৰ পিনে। আমি বৰ্তমান মঞ্চৰ কাষতে সন্মুখৰ পিনে যিহেতু আছোঁ সেইবাবে স্ক্ৰীণত দেখা পাই আছোঁ। প্ৰথমটো এয়া হৈছে প্ৰথম পুৰস্কাৰৰ চেৰকি মানে ঘূৰাব। যিসকল টিকট কাটিছে সেইসকলে বাৰু মিলাই চালে হ'ল কোনে বা পায়, কাৰ বা কপালত আছে। আমি বাৰু টিকটটো কটা নাছিলোঁ, মানে যেতিয়া আহিছিলোঁ তেতিয়া মানে ইমান বেছি ভিৰ আছিল সেইবাবে টিকট কটাই নহ'ল। আৰু এইটো হৈছে প্ৰথম পুৰস্কাৰ সংখ্যাকেইটা। যিহেতু আজি হাউলিৰ ৰাসৰ শেষ, সেইবাবে মানুহৰ ভিৰো অকণমান বেছি হৈছে লাগাত কৰি। যদি আপুনি এনে থিয়া দিয়ে ইয়াতে অট'মেটিক যাই থাকিব, মানে মানুহৰ ঠেকাতে যাই থাকিব আগুৱাই আগুৱাই। ইমান বেছি মানুহৰ ভিৰ, এবাৰ আপোনালোকে দেখিয়ে গম পাই গৈছে কিমান বেছি মানুহৰ ভিৰ। আৰু ইয়াতে থাকি আমি গম পাইছোঁ কেনেকুৱা লাগি আছে বৰ্তমান। আৰু যদি ইয়াত আপোনালোকে জোতা পিন্ধি নাহে তেতিয়াহ'লে গম পাই যাব আৰু কেনেকুৱা কি হয়। আৰু উঠাতকৈ মানে চোৱা মানুহ বেছি, উঠাও মানুহ আছে বাৰু, চেৰকিটো উঠা মানুহ আছে, সকলোতে মানুহ ভিৰ মানে পূৰা উভাৰ হৈ আছে। আৰু গাইছ মেলাত আপোনালোকে নতুন নতুন বস্তু কিছুমান দেখা পাব, চেৰকি তেৰকিৰ লগতে এইবিলাকো দেখা পাব, অলপ ডেঞ্জাৰ টাইপৰ। যিসকলে মানে ইয়াত উঠিব বিচাৰি উঠিব পাৰিব, কিন্তু টিকটৰ অলপ পইচাটো অকণমান বেছি, 100 টকাকৈ লয়হে। আৰু গাইছ আমিও চাইয়ে সন্তুষ্টটো লৈ কিনে আগবাঢ়ি গৈ আছোঁ আৰু। আৰু গাইছ মেইন লটাৰী খেলটো ইয়াতে চলি আছে। ইয়াৰ পৰাই মানে সকলো স্ক্ৰীণত দেখুৱাই থকা হৈছে, পৰ্দাত দেখুৱাই থকা হৈছে, মঞ্চৰ আগতো সন্মুখতো স্ক্ৰীণত দেখুৱাই থকা হৈছে। ইয়াতে মেইন খেলাটো যিহেতু চলাই আছে, আৰু ইয়াত খেলা চোৱা মানুহতো অভাৱ নাই, মানে যিসকলে টিকট কাটিছে পূৰা মনোযোগ দি চাই আছে, মানে ফুলিল নে নুফুলিল এনেকুৱাকৈ আৰু পূৰা মানুহৰ ভিৰ লাগি আছে। ব্ৰিজৰ ওপৰতো মানুহ পূৰা ভিৰ, খেলা চোৱাও মানুহ, আমিও যেনেকৈ টিকট নকটাকৈ খেলা চাই আছোঁ তেনেকৈ। আৰু কোনে কোনে লটাৰী খেল এনেকৈ খেলা দেখা নাছিল কমেণ্ট কৰি জনাব। আৰু যিসকলে দেখা নাই ইয়াতে অকণমান চাই লওক। আৰু বেছি বাৰু ইয়াতে নৰখাওঁ, অকণমান ফাংচনো যিহেতু চাব লাগিব, গায়ক আহি পাইছে, ষ্টেজত উঠিছে, এতিয়া আমি অকণমান ফাংচন চাওঁ। আৰু গাইছ মঞ্চত যিজন গায়কে গীত গাই আছে সেইজন গায়কৰ নাম কোনে ক'ব পাৰিব কমেণ্ট বক্সত। वक्त नहीं था जाने का और Oh,
বৰ্তমান বাজিছে 1:35 আৰু বৰ্তমান চাহ খাম আমি বৰ্তমান কি খাব আৰু উপায় নাই আৰু এইফালে ফাংচন চলি আছে গাইজ বৰ্তমান আহিলোঁ ফাংচন চাই বাপৰে গাইজ ইমান মানুহ ভিৰ কি ক'ম আৰু ঠেলা হেঁচা কেৱল থিয়া দিলেই হ'ল অট'মেটিক যাই থাকিব ইমান হেঁচা বেচা যিহেতু আজি শেষো ফাংচন চাই আহিলোঁ যাই আছোঁ বৰ্তমান বাইদেউহঁতৰ ঘৰত বাগান দিব লাগে ৰাতি খুব বেছি হৈ গৈছে মুম্বাইৰ গায়কৰ ফাংচন চেছ কৰি কিনে এতিয়া ঘৰত গৈছোঁ